মাহমান আগতে মই বিভাগীয় অভিযন্তাৰ লগত কথা পাতোঁতে তেখেতসকলে কৈছিল যে যিজন ঠিকাদাৰ ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ আমাৰ গোটেই সমগ্ৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ গোটেই কামখিনি তেখেতে লৈছিল আৰু তেখেতৰ হৈ সাংসদ আৰু কোনোবাবিলাকে তাত চাপ ঠিকা লৈছিল তেওঁক মই ব্লেকলিষ্ট কৰিবলৈ কৈছিলোঁ। মোৰ সমষ্টিৰো দুটামান ৰাস্তা একেবাৰে শোচনীয় কৰি থৈছে। উদাহৰণস্বৰূপে ৰদৈয়ালি ৰাস্তাটো, যিটো মুখ্যমন্ত্ৰীয়ে 2021 চনৰ খুব সম্ভৱ মাৰ্চ মাহত আৰম্ভ কৰাইছিলে কাম। সেইটো এতিয়া মানে একেবাৰে গাড়ী যাব নোৱাৰা হৈ আছে। সেই গতিকে সেই মানুহজনৰ পৰা কাম কেইটামান নাইকিয়া কৰিবলৈ কোৱা হৈছিল। এই ধুদৰালি, তাৰপিছত অসমমালাত যিটো আমাৰ শিৱসাগৰৰ পৰা শিমলুগুৰি হৈ সোণাৰীলৈ যায় সেই ৰাস্তাটো, এতিয়া তেওঁলোকে কিবা বুজা পৰা কৰি তেওঁৰ পৰা চাৰেণ্ডাৰ কৰি লোকেল কণ্ট্ৰেক্টৰ এজনে এই শিৱসাগৰ সোণাৰী ৰাস্তাটো লৈছে বুলি শুনিছোঁ। আৰু যিটো ধুদৰালিটোৰ আমগুৰি অংশটো বেছিকৈ বেয়া হৈ আছে। সেই অংশটোৰ কাৰণে নতুনকৈ টেণ্ডাৰ কৰিম বুলি কৈছিল অসম চৰকাৰে, আৰু এইখিনি সময়ত মেইনটেইন কৰিবলৈ বিভাগীয় পুঁজি দিব বুলি কৈছিল। এতিয়া কিমান দূৰ কি হ'ল মই অহাকালিলৈ অফিচ খুলিলে গম পাম। কিন্তু মই যোৱাকালি আমগুৰিৰ সাংবাদিকসকলে কৈছে যে 18 কোটি টকা আত্মসাৎ হ'ল বুলি কৈছে। এই বিষয়ে মই জ্ঞাত নহয়। যদি তেনেকুৱা হয় মই নিশ্চিতভাৱে তাৰ জবাবদিহি কৰিম। দলৰ ফালৰ পৰা বিভিন্ন সময়ত আলোচনা কৰা হৈছিল। জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত নীতি নিৰ্দেশনা দিয়া হৈছে। আৰু যিসকল প্ৰাৰ্থী এইবাৰ যিহেতু কিছু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভয় হৈছে যে যদি দলীয় চিম্বলত বিজেপিৰ নেতাসকলক খেলিবলৈ দিয়ে, জনবিৰোধী কাম কৰাৰ কাৰণে অসমীয়া জনগণে তেখেতসকলৰ দলীয় চিম্বলৰ প্ৰাৰ্থীসকলক নিৰ্ঘাত হৰুৱাব। কাৰণ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত ৰাজনৈতিক তেওঁৰ বিপৰ্যয় নোহোৱা নহয়। হোৱাৰ কাৰণে কোনোবা সময়ত কয় অসমীয়া মানুহৰ ভোট নালাগে, কোনোবা সময়ত কয় মিয়া মানুহৰ ভোট নালাগে, কোনোবা সময়ত কয় শিক্ষকসকলৰ ভোট নালাগে, কোনোবা সময়ত কয় আমাৰ হিন্দীভাষীসকলৰ ভোট হ'লে চলি যাব। এনেকুৱা কথা বিভিন্ন সময়ত তেখেতে মন্তব্য দি সকলোকে আঘাত দি আহিছে। শিৱসাগৰ জিলাত কেনেকুৱা ঘটনা হৈছিল আপোনালোকে জানে। সেই গতিকে ইয়াত গৌৰৱ গগৈ ডাঙৰীয়াক গোটেই বিধানসভাৰ সকলোবিলাকতে, যিবিলাকত বিজেপিৰ বিধায়ক আছে সেইবিলাকতো আমাৰ বিজেপি ভোট বৃদ্ধি পাইছিল। সেই গতিকে তেখেতৰ কিছু সন্দেহ আছে। সেই গতিকে তেওঁলোকে নতুন এটা নিয়ম কৰিলে। আৰু এই নিয়ম কৰাৰ উপৰিও যেনেধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ সমষ্টি হ্ৰাস কৰাৰ উপৰিও বিভিন্ন মানে যোগ বিয়োগ কাটকুট কৰি পেলাই য'ত আজি 3খন পঞ্চায়তৰ কথা ক'ব পাৰোঁ মই, গড়গাঁও হওক, শিলাকুটি হওক, এইবিলাকৰ পৰা আপোনাৰ আমাৰ নাজিৰা মহকুমাধিপতি কাৰ্যালয়লৈ মাত্ৰ 4 কিলোমিটাৰ আছিলে। তেখেতসকলক ৰাজনৈতিকভাৱে লাভালাভৰ কথা চিন্তা কৰি 45 কিলোমিটাৰ দূৰৰ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা হ'ল। ঠিক তেনেকৈ দোলাকাষৰীয়া পঞ্চায়তখনৰ পৰা ব্লকৰ অফিচলৈ আছিলে 6 কিলোমিটাৰ আৰু সম ডিষ্ট্ৰিক্ট কাৰ্যালয়লৈ আছিলে 13 কিলোমিটাৰ। সেই দোলাকাষৰীয়া পঞ্চায়তক এতিয়া 26 কিলোমিটাৰ নিলগৰ গৌৰীসাগৰ, 45 কিলোমিটাৰ নিলগৰ গৌৰীসাগৰ ব্লক আৰু 26 কিলোমিটাৰ নিলগৰ শিৱসাগৰ সম ডিষ্ট্ৰিক্টত অন্তৰ্ভুক্ত কৰা হ'ল। ঠিক তেনেকৈ এই পঞ্চায়তৰো ডিলিমিটেশ্যনত ব্যাপক খেলিমেলি কৰিছে, যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে। আমাৰ ইয়াতো বিভিন্ন ধৰণৰ কাটকুট কৰিছে। তথাপিতো আমি বিজেপিৰ বিৰুদ্ধে যিসকলে আগ্ৰহী তেখেতসকলৰ লগত কথা বাৰ্তাও পাতিছোঁ। মোৰ সমষ্টিত ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে এটা সময়ত প্ৰতিনিধিত্ব কৰিছিল। তেখেতসকলৰ কোনো অঞ্চলত প্ৰভাৱ আছে বুলি তেখেতসকলে দাবী কৰি 2-এটা চিটৰ কথা কৈছে। আমি সেইখিনিও বিবেচনা কৰি আছোঁ। সেই গতিকে আমাৰ সভাপতিয়ে ক'বৰ দৰে স্থানীয় পৰ্যায়ত বুজা পৰা হ'ব পাৰে, কিন্তু ৰাজ্যিক পৰ্যায়ত তেনেকুৱা কোনো কথা এতিয়া হোৱা নাই। মই পঢ়িব পোৱা নাই, মোৰ হাতত আছে পত্ৰখন, কিন্তু মই ভাবোঁ দলীয় নীতি শৃংখলা সকলোৱে মানিব লাগে আৰু দলৰ যিটো গাইডলাইনটো সকলোৱে ফ'ল' কৰিব লাগে। এই ক্ষেত্ৰত 2টা কথা আহিব। জিলা সভাপতিজন হ'ল আহ্বায়ক। জিলা সভাপতিয়ে যদি এজন সন্মানীয় বিধায়কক সেই সভাখনলৈ নিমন্ত্ৰণ জনোৱা নাই, এয়া দুৰ্ভাগ্যজনক। তেখেতৰ ওপৰতো চৌকছ হ'ব লাগে। ঠিক তেনেকৈ পত্ৰখন কি কাৰণে ৰাজহুৱা হ'ল সেইটোও মই নাজানো। আমাৰ ফালৰ পৰা
আগতেও কোৱা হয় দলীয় কথাবিলাক আলোচনা কৰিবলৈ দলীয় মঞ্চ আছে সেই গতিকে সেই ক্ষেত্ৰত তেখেতকো খুব সম্ভৱ সভাপতিয়ে জবাবদিহি কৰিব আৰু এনেকুৱা কথা অকল আমাৰে হয় তেনেকুৱা নহয় আপোনালোকে জানে ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপি দলৰ প্ৰতিষ্ঠাপক তেখেতে ডিমৌত আহি পেলাই নতুন আঞ্চলিক দল কৰাৰ কথা কৈ গৈছে সেই গতিকে সকলো দলতে বাদ বিসম্বাদ থাকে সেইটো কিমান দূৰ নেতৃত্বই বুজা পৰাৰ মাধ্যমেৰে সমাধান কৰিব পাৰে তাৰ ওপৰত দলৰ ভৱিষ্যত নিৰ্ভৰ কৰিব যোৱাকালি আমাৰ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ঘৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ তদন্ত হৈছে যদি তেখেতে কোনো দোষ কৰিছে তাৰ বাবে শাস্তি পোৱাটো মই বিচাৰোঁ আৰু নিৰপেক্ষ তদন্ত হ'ব লাগে কাকো যাতে ৰাজনীতিৰ আশ্ৰয় লৈ কোনো দোষী হাৰি যাব নোৱাৰে মোৰ সেইটোৱে দাবী মই যোৱা 5 আগষ্ট 2024 তাৰিখে মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰণ শাখা অসমক আৰু লগতে মুখ্যমন্ত্ৰীক 26 মে তাৰিখে চৰাইদেউ শিৱসাগৰ জিলাৰ সীমান্ত অঞ্চলত অৱস্থিত চুকাফা গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ দুটাকৈ ৰাস্তা নিৰ্মাণত দুৰ্নীতি হোৱাৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু মই নিজেও তালৈ গৈছিলোঁ দেখিছিলোঁ যে কামসমূহ হোৱা নাই মই ইয়াৰ আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভিডিঅ' যোগেদিও তদন্ত কৰাইছিলোঁ তেওঁলোকেও কৈছিলে পইচা জমা আছে চেয়াৰমেনে ইচ্ছা কৰিলে কামখিনি সম্পূৰ্ণ কৰিব পাৰে আৰু এই বিষয়ত শিৱসাগৰ জিলাৰ উপায়ুক্তকো কৈছিলোঁ তেওঁলোকে কোনো কাম কৰা নাছিল ৰাজনৈতিকভাৱে সেই পঞ্চায়তখনৰ 10টা ৱাৰ্ড তাৰ সভাপতি তাৰ আঞ্চলিক সদস্য সকলোৱে বিজেপি দলৰ সদস্য হোৱাৰ বাবে তেখেতসকলক দুৰ্নীতি কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে নেকি এইটো মোৰ প্ৰশ্ন আৰু মই বিচাৰিম যে যদি কিবা দুৰ্নীতি হৈছে গাঁও অঞ্চলৰ বাট পথবিলাক একেবাৰে বেয়া হৈ গৈছে পুঁজি আত্মসাৎ কৰাৰ যিটো প্ৰৱণতা আছিল যোৱা সময়ছোৱাত বিজেপি দলৰ বিভিন্ন পঞ্চায়তত আমাৰ নাজিৰা পঞ্চায়তৰো এগৰাকীয়ে ভিডিঅ'ত ওলাইছিলে যে তেওঁ টকা পইচা সংগ্ৰহ কৰিব কমিশ্যন ল'ব তাৰপিছত তেওঁ বিজেপি দলে ফুলাম গামোচা দি আঁকোৱালি লৈছিল এইবিলাক যাতে নহয় যদি কোনোবাই দুখ কৰে তেওঁলোকে শাস্তি পোৱা উচিত অনুৰূপ ধৰণে মেকিপুৰ পঞ্চায়তৰ এগৰাকী পঞ্চায়তৰ সভানেত্ৰীও নাজিৰা নগৰত আৰক্ষীয়ে তেওঁ ধনৰ টোপোলা লৈ থকা অৱস্থাত আৰু ঠিকাদাৰে ভেণ্ডৰে কমপ্লেইন দিয়াৰ পিছতো কোনো ধৰণৰ তেওঁলোকৰ ওপৰত তদন্ত কৰা নাছিল সেই গতিকে এই গোটেইবিলাক মই তদন্ত হোৱাটো বিচাৰোঁ মোৰ পত্ৰখন আপোনালোকক দি দিম যিখন মই মুখ্যমন্ত্ৰীৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিছিলোঁ দুৰ্নীতি নিবাৰণ কৰক বুলি তেখেতসকলে সততে 500 টকা 1000 টকা লোৱা কৰ্মচাৰীবিলাকক হাত দঙাই থাকে তো লাখ টকা দুৰ্নীতি কৰিলে কিয় তদন্ত নকৰে মোৰ এইটো নতুন বছৰত মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন দ্বিতীয়তে যোৱাকালি আমাৰ এজন বিধায়িনী দলৰ সদস্যক আমি তেওঁ দল বিৰোধী কাম কৰাৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি এটা গোচৰ দিছিলোঁ 2022 চনত সেই গোচৰৰ চূড়ান্ত ৰায় যোৱাকালি অধ্যক্ষ মহোদয়ে দিলে কিন্তু তেখেতে যিখিনি ভিত্তিত দিলে এতিয়া মই ক'বলৈ বাধ্য হৈছোঁ যে তেখেতে গোটেই তদন্ত যেনেকুৱা ধৰণেৰে নিৰপেক্ষভাৱে গোটেই কথাখিনি চালি জাৰি চাই ৰায়দান কৰিব লাগিছিলে সেই ক্ষেত্ৰত মোৰ কিছু সন্দেহ ৰৈ গ'ল ইয়াৰ কাৰণ হ'ল যে প্ৰথম কথা তেওঁ মাছখোৱা সাংস্কৃতিক প্ৰকল্পলৈ গৈছিল যেতিয়া নিউজত এই কথাটো বাজিলে তেতিয়া তেখেতে প্ৰথম অৱস্থাত কৈছিলে এজন মন্ত্ৰীক লগ পাব গৈছোঁ কিন্তু সেই তাত মন্ত্ৰীক লগ পোৱা স্থান নাছিলে সেইটো আছিলে বিজেপি দলৰ ৰাজনৈতিক দলীয় কৰ্মীসকলৰ কৰ্মশালা এতিয়া এটা বিজেপি দলৰ কৰ্মশালাত মোৰ দলৰ এজন বিধায়কে যোৱাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় যেতিয়া সাংবাদিকে জেৰা কৰিলে তেতিয়া তেখেতে ক'লে যে তোমালোকে এইটো নিউজ নকৰিবা মই বিপদত পৰিম তাৰপিছত যেতিয়া আকৌ সুধিলে কেলে আহিছে তেতিয়া তেখেতে ক'লে মোৰ পেচাব কৰাৰ প্ৰয়োজন হৈছিল মই পেচাব কৰিবলৈ গৈছোঁ সেই গতিকে এই একেটা ক্লিপতে তেওঁ 3 ৰকমৰ কথা কৈছিল সেই গতিকে তেওঁ কথাখিনি কিমান পতিয়নযোগ্য আছিল এই কথাটো আৰু ভাল ধৰণেৰে অনুসন্ধান কৰা দৰকাৰ আছিল তাৰপিছত দ্বিতীয়তে আৰু এটা কথা আহিলে য'ত তেখেতে আমি এটা ভিডিঅ' দিছিলোঁ 13 এপ্ৰিলৰ
2022 তেওঁ প্ৰেছ কনফাৰেন্স কৰি কংগ্ৰেছক গোৱালগালি পাৰিছিল। কংগ্ৰেছে সংখ্যালঘুসকলক উচ্ছেদ কৰে বুলি কৈছিল। তেখেতে লগতে কৈছিল যে বিজেপি যদি কাফিৰ হয় তেতিয়াহ'লে কংগ্ৰেছ মুনাফিক। আৰু লগতে তেখেতে কৈছিল যে বিজেপিৰ লগত তেওঁলোক সহযোগিতা আগবঢ়াব লাগে, বিজেপিক শত্ৰু বুলি গণ্য কৰিব নালাগে। যি সময়ত ৰাজনৈতিক আদৰ্শৰ কাৰণত কংগ্ৰেছে বিজেপিক শত্ৰু বুলি গণ্য কৰে, ব্যক্তিগত শত্ৰুতা নহয়, নীতি আদৰ্শৰ ক্ষেত্ৰত শত্ৰুতা এটা আছে আমাৰ 1925 চনৰ পৰা। সেই সময়ত এজন কংগ্ৰেছৰ টিকেটত নিৰ্বাচিত বিধায়কে, যিজনে প্ৰথমবাৰ UDFৰ হৈ জয়লাভ কৰিছিল, দ্বিতীয়বাৰ কংগ্ৰেছী হৈ জয়লাভ কৰিলে, তৃতীয়বাৰো তেখেতে এনেকৈ আমাৰ কংগ্ৰেছ দলৰ চিট লোৱাৰ পিছত তেখেতে এনেকুৱা ধৰণৰ কথা কোৱাটো সম্পূৰ্ণ দল বিৰোধী কথা। আৰু তেখেতে কৈছিল যে বিজেপিক মিয়াসকলে ভয় খাব নালাগে আৰু কংগ্ৰেছতকৈ বিজেপি ঘনিষ্ঠ। এই কথাবিলাকৰ আমি চাৰ্টিফাইড কপি দিছিলোঁ। ইউটিউবৰ লিংকটো দিয়াৰ লগতে এইখিনিৰ গোটেই কথাখিনি প্ৰেছ কনফাৰেন্সৰ চাৰ্টিফিকেট টাইম 8 নিউজ চেনেলৰ পৰা আমি আনি দিছিলোঁ। তাৰপিছত কিন্তু মাননীয় অধ্যক্ষ মহোদয়ে কৈছে ইলেক্ট্ৰনিক ৰেকৰ্ড নট মেড এভেইলেবল, যিটো মই ভাবোঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ঠিক তেনেকৈ তেখেতে যোৱা 12/3/2022 তাৰিখে স্পীকাৰ মহোদয়ক এখন চিঠি লিখিছিল যে তেখেতৰ যিটো আমি বিধানসভাত আমি গ্ৰুপ হিচাপে বহোঁ, কংগ্ৰেছৰ সদস্যখিনি একেলগে বহোঁ আৰু বিজেপিৰ সদস্যখিনি এফালে বহে, UDFৰ সদস্যখিনি এফালে বহে। 12/3/2022 তাৰিখে তেখেতে নিজে লিখিছিল এখন চিঠি যে মোক কংগ্ৰেছ দলৰ পৰা মোক ছাছপেণ্ড কৰিছে আৰু মোক সেই গতিকে কংগ্ৰেছ পাৰ্টিৰ পৰা আঁতৰাই মোৰ চিটটো UDFৰ লগত দিব লাগে, এইখন চিঠি। এই চিঠিখন পৰৱৰ্তী সময়ত তেখেতসকলে কৈছে যে এই চিঠিখন পোৱা নাই। আচ্ছা, মই মানি লৈছোঁ চিঠিখন পোৱা নাই। তেতিয়াহ'লে মই যেতিয়া তেওঁক মোৰ এই অঞ্চলটোৰ পৰা আঁতৰাই দিব লাগে বুলি কোৱা নাই, মোৰ দলৰ সদস্যসকলৰ মাজৰ পৰা, কি কাৰণত অধ্যক্ষ মহোদয়ে তেখেতক UDFৰ লগত বহিবলৈ দিছিল? UDFৰ হৈ বহিবলৈ অধ্যক্ষ মহোদয়ে কোনে পৰামৰ্শ দিছিল তেওঁ চিটটো দিবলৈ, যদি তেওঁ নিজে এইটো বিচৰা নাছিল? সেইটো এটা মোৰ অন্যতম প্ৰশ্ন। সেই গতিকে মই ভাবোঁ যে ইয়াত আমাৰ আৰু আপিল কৰাৰ থল আছে। সেই গতিকে আমি ন্যায়ালয়ৰ কাষ চাপিব লাগিব এই জাজমেণ্টটোৰ বিৰুদ্ধে। আৰু ঠিক তেনেকৈ তেওঁ ভলণ্টাৰীলি যে তেওঁ আমাৰ দলৰ সদস্যপদ ত্যাগ কৰিছে, এই কথাটো কাগজে কলমে নহ'লেও কামৰ মাজেদি তেখেতে প্ৰমাণ কৰিছে। সেই গতিকে সকলো ক্ষেত্ৰতে যে বগা ক'লা চিয়াঁহীৰে লিখি, বগা কাগজত ক'লা চিয়াঁহীৰে লিখি পেলাই যদি কোনোবাই কয় যে মই ত্যাগ কৰিলোঁ, সেইটোতে যে ধাৰণা কৰিব লাগিব সত্য বুলি প্ৰতিষ্ঠা হ'ব, এনেকুৱা নহয়। তেওঁ যিখিনি কাম কৰে সেই কামখিনিৰ পৰাও আমি তেওঁৰ দলৰ বিৰোধী কাম কৰিছে বুলি সত্যতা নিৰূপণ কৰিব পাৰোঁ। সেই গতিকে এই গোটেইখিনি কথাৰ ভিত্তিত মই ক'ব বিচাৰোঁ যে আমি আপিলৰ ব্যৱস্থা কৰিম ন্যায়িকভাৱে। এই দুটাই বিশেষভাৱে ক'বলগীয়া। তৃতীয়তে মই দেখা পাইছোঁ আজি মোৰ সমষ্টিতে জয়মতী ক্ষেত্ৰৰ আজি বুলি এটা নতুন ব্যৱস্থা কৰিছিল, য'ত শিক্ষানুষ্ঠান হওক বা চিকিৎসালয়ৰ মূল্যায়ন কৰাৰ ব্যৱস্থা কৰিছিল। আৰু মূল্যায়ন কৰাতেই সীমাবদ্ধ নাথাকি যদি তেখেতসকলে তাৰ যিসমূহ আহুৱা, সেই আহুৱাখিনি দূৰ কৰাৰ ব্যৱস্থা ল'লে হয়, তেতিয়াহ'লে মই আঁচনিখন সফল বুলি ক'লোঁ হয়। এতিয়া মই সম্পূৰ্ণ নম্বৰ দিবই নোৱাৰোঁ আঁচনিখনক, কাৰণ গুণোৎসৱৰ যিখিনি আউটকাম, সেই আউটকামৰ পিছত আমি দেখা পাইছোঁ যোৱা সময়ছোৱাত চৰকাৰে পুঁজি যোগান ধৰা নাই। তাৰ ফলত এটা শ্ৰেণী কোঠাত 4টাৰ পৰা 5টা শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠ গ্ৰহণ কৰে। ইয়াৰ অৰ্থই মই এইটোৱে ক'ম যে ক্লাছ 2ৰ এজন ছাত্ৰই এখন কাণেদি যদি ক্লাছ 2ৰ কথা শুনে, এখনেদি ক্লাছ 3ৰ শুনে। ক্লাছ 1ৰ জনে তেওঁৰ নিজৰ কথাখিনি এখন কাণেদি শুনিব লাগিব আৰু এখন কাণেদি ক্লাছ 2ৰ শুনিব লাগিব। এনেকুৱা হ'লে শিক্ষাৰ মানদণ্ড অসমীয়া মাধ্যমৰ
অসমীয়া ভাষাৰ উন্নতি কেনেদৰে হ'ব। চৰকাৰে ডাঙৰ ডাঙৰ 7 কোটি টকীয়া বিল্ডিং দিব বিচাৰিছে, মোৰ সমষ্টিত 2খন আহিব, মই ভাল পাইছোঁ। কিন্তু যদি কম খৰচত অসম টাইপৰ বিল্ডিং বনাই, যদি তাতকৈ কম পুঁজিৰে সকলো বিদ্যালয়কে শ্ৰেণীকোঠা পৃথক পৃথক শ্ৰেণী অনুসৰি দিয়াৰ ব্যৱস্থা কৰিলে হয়, তেতিয়া শিক্ষা ব্যৱস্থাৰ মান উন্নত হ'ল হয়। ঠিক তেনেকৈ এতিয়া মই দেখা পাইছোঁ যে কলেজ শিক্ষকসকলৰো আজি 2012 চনৰ পৰা তেখেতসকলক যেনেধৰণৰ পদোন্নতি দিব লাগে সেইখিনি দিয়া নহ'ল। সেই সময়ত শিক্ষামন্ত্ৰী কোন আছিল আপোনালোকে জানেই। পদোন্নতি নিদিয়াৰ ফলত তেখেতসকলৰ সন্মানো লাঘৱ হৈছে আৰু আৰ্থিকভাৱেও একোজন শিক্ষকৰ বোধ কৰোঁ 30-40 লাখ টকাকৈ পাবলগীয়া পইচা যিটো তেওঁলোকৰ সেৱাবিধিত আছিলে সেইখিনিৰ পৰা বঞ্চিত হৈছে। কোনোবা এজনে কৈছিল যে কৃষক, সামৰিক বাহিনী আৰু শিক্ষকসকলক আমি মৰ্যাদা দিব লাগে, তেওঁলোকক যথোচিত সন্মান দিব লাগে, তেতিয়া দেশখন প্ৰগতি হয়। কৃষকৰ অৱস্থাটো জানেই কেনেকুৱা হৈ আছে এতিয়া, কিমান ভুৱা কৃষকৰ অৱস্থা আৰু এতিয়া ঘূৰাই দিব লগা হ'ব। ঠিক তেনেকৈ সামৰিক বাহিনীক 1 ৰেংক 1 পেঞ্চন দিয়া নাই, তাতো অসন্তুষ্টি চলি আছে। পেঞ্চনৰ ব্যৱস্থা হোৱা নাই নিউ পেঞ্চন পলিচি অহাৰ পিছত। এতিয়া শিক্ষকসকলৰ ক্ষেত্ৰত যদি তেওঁলোকে আমাৰ ভৱিষ্যত প্ৰজন্মক যিহেতু পাঠদান কৰি ভাল নাগৰিক বনায়, মই ভাবোঁ অসম চৰকাৰে ইমানকৈ লোন লৈ থাকে, শিক্ষকসকলৰ বেকলগখিনি পূৰাবলৈ মোৰ অনুৰোধ, মুখ্যমন্ত্ৰীয়ে অকল শিক্ষকৰ কাৰণে 1000 কোটি টকা হ'লেও লোন লৈ লওক, কাৰণ তেওঁ আমাৰ ওপৰত ইতিমধ্যে 1.5 লাখ কোটিতকৈ অধিক ঋণৰ বোজা জাপি দিছে। আমি 1 লাখ বহন কৰিব পাৰিম 1.5 লাখ কৰিব পাৰিলে, কিন্তু শিক্ষকসকলক ভাল ধৰণেৰে তেওঁলোকে যাতে শিক্ষাৰ কামত ব্ৰতী হয় তাৰ বাবে সুবিধা দিয়ক, এইটোৱে মোৰ চৰকাৰৰ ওচৰত নতুন বছৰত অনুৰোধ। ঠিক তেনেকৈ মাধৱদেৱ কলাক্ষেত্ৰ হৈছে বিহপুৰীয়া নাৰায়ণপুৰ অঞ্চলত। ঠিক তেনেকৈ যিহেতু মহাসতী জয়মতীক জেৰেঙা পথাৰত অত্যাচাৰ কৰা হৈছিল আৰু তেখেতে তাত প্ৰাণত্যাগ কৰি অসমীয়া জাতিক সেই সময়ত বচাইছিল, সেই গতিকে তাত যিহেতু মাটিও যথেষ্ট আছে, এটা ভাল প্ৰকল্প সেই সময়ত অসম চৰকাৰৰ ফালৰ পৰা প্ৰস্তাৱ কৰা হৈছিল। মই আশা কৰিছিলোঁ সেই কামটোৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে গুৰুত্ব দিব, কিন্তু সেই ক্ষেত্ৰত তেখেতসকলে একেবাৰে নিশ্চুপ হৈ আছে। বৰঞ্চ যথেষ্ট বেছি মাটি নাই জয়মতী, ইয়াতে যিটো 13 বিঘামান মাটিত অসম চৰকাৰে 3 কোটিমান টকা দিয়া হ'ব বুলি ঘোষণা কৰিছিল, সেই অনুসৰি কাম কৰিবলৈ গৈ আছে। মই এই প্ৰকল্পটোক নিশ্চিতভাৱে সমৰ্থন জনাম, কিন্তু পূৰ্বতে যি মহাসতী জয়মতীৰ নামত এটা বৃহৎ প্ৰকল্প জেৰেঙা পথাৰত লোৱাৰ ব্যৱস্থা কৰা হৈছিল, সেইটোকো আগুৱাই নিম বুলি মোক যিটো আশ্বাস দিছিল বিধানসভাত, যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নতুন চিন্তা চৰ্চা কৰিব বুলি কৈছিল, সেই চিন্তা চৰ্চা আৰম্ভ কৰিবলৈ মই অসম চৰকাৰক দাবী জনাইছোঁ। আৰু শিমলুগুৰি নগৰৰ খোৱাপানীৰ সমস্যাটো বহুদিনীয়া। পূৰ্বত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া যেতিয়া এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল, তেতিয়া 80ৰ দশকত এটা পানী যোগান আঁচনি মহকুমা নগৰ হিচাপে বা নাজিৰা নগৰৰ গুৰুত্ব উপলব্ধি কৰি সেই সময়তে এটা অনুমোদন কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া ৰাজনৈতিক পাকচক্ৰত অসম গণ পৰিষদৰ সেই সময়ৰ অধ্যক্ষ গণেশ কুটুম ডাঙৰীয়াই এই আঁচনিটো তেখেতে প্ৰতিনিধিত্ব কৰা গহপুৰ অঞ্চললৈ লৈ গৈছিল। তাৰ প্ৰমাণ আপোনালোকে নাজিৰা নগৰ সমিতিৰ অফিচৰ পিছফালে যদি যায় তেতিয়া দেখিব বহুত তাতে সামগ্ৰী পেলাই থোৱা আছে, যিসমূহ এটা সময়ত নাজিৰা নগৰ পানী যোগানৰ কাৰণে আহিছিল। এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমি 2010 চনতে কেন্দ্ৰীয় চৰকাৰৰ পৰা নাজিৰা আৰু শিমলুগুৰিৰ বাবে 13 কোটি 14 কোটি টকীয়া দুটা পানী যোগান আঁচনিৰ ব্যৱস্থা কৰিছিলোঁ, যিটো প্ৰায়ৰিটি লিষ্টত আছিলে অসম চৰকাৰৰ। কিন্তু বিভিন্ন কাৰণবশত সেই আঁচনি সেই সময়ত সম্পূৰ্ণ নহ'ল, চৰকাৰী গাফিলতি আছে তাত, তেওঁলোকে সময়মতে কাগজ পত্ৰ নিদিলে। এতিয়া পুনৰ মই অসম যি আৰু মানে নগৰীয়া পানী যোগান আৰু পয় প্ৰণালী বিভাগ, এই বিভাগৰ লগত যোগাযোগ কৰি মন্ত্ৰী মহোদয়ৰ পৰাও অনুমোদন লৈ নাজিৰা নগৰৰ বাবে নতুন এটা পানী যোগান আঁচনিৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিলোঁ। আৰু প্ৰথম অৱস্থাতেই DPRখন বনাবলৈ এটুকুৰা মাটি লাগে, 1.5 বিঘা, অতি কমেও 1.5 পৰা 2 বিঘা। এই মাটিখিনিৰ কাৰণে উপায়ুক্ত মহোদয়ৰ যোগেদি যোৱা আগষ্ট মাহৰ পৰা আমি
নাজিৰা মিউনিচিপালিটি কৰ্পৰেশ্যনক হেঁচা দি আছোঁ। তেওঁলোকৰ হাতত বহুত মাটি আছে, তেওঁলোকে সেইবিলাক বিল্ডিং বনাই পেলাই কাৰোবাক দিব বুলি ভাবি বোধ কৰি ৰখাই থৈছে। কিন্তু পানী যোগানটো আটাইতকৈ মহামূল্যৱান। পানীৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ তেখেতসকলে মাটিৰ সুবিধা কৰি দিয়া নাই, যাৰ ফলত এইবাৰো কিজানি আমি বঞ্চিত হ'ব লাগিব। এইটো দুৰ্ভাগ্যজনক যে যি সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হৰ নল কিবা হৰ জল হৰ নল নে কিবা এটা কৈ থাকে, দ্বিতীয়তে স্বচ্ছতাৰ কথা কয় যে গান্ধীজী স্বচ্ছতা হি সেৱা বুলি কয়। মহাত্মা গান্ধীৰ চশমাখন লৈ 2014 চনত মোৰ মনত পৰে, সেই সময়ত মই শিমলগুৰি নগৰ সমিতিত সেই স্বচ্ছতা কি সেৱাৰ প্ৰথম দিনাখন আৰম্ভণি কৰাইছিলোঁ। কিন্তু আজি ইমান বছৰ হৈ গ'ল, 2014 চনৰ পৰা আজি 10 বছৰতকৈ অধিক কাল বিজেপিৰ কেন্দ্ৰীয় চৰকাৰত শাসন, অসমতো প্ৰায় 10 বছৰ হ'বৰ হ'ল। নাজিৰা আৰু শিমলগুৰি নগৰৰ বাবে মানে জাবৰবিলাক পেলনীয়া পৰা মূল্যৱান ৱেষ্ট টু মানে ভেলু বা এইখিনি সামগ্ৰী যাতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ডিছপ'জ কৰিব পাৰি, ইয়াক যাতে ভাল ধৰণেৰে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী বনাব পাৰি, বা যিটো জাবৰৰ দম নগৰ সোমাওঁতেই নাজিৰাত পোৱা যায়, এইখিনিৰ কোনো সুব্যৱস্থা পুঁজি প্ৰতি বছৰে বছৰে ধৰি থোৱাৰ পিছতো নকৰিলে এইটো দুৰ্ভাগ্যজনক। তেখেতসকলে প্ৰধানমন্ত্ৰীৰ কথাখিনি কিমান গুৰুত্ব সহকাৰে লয় নে অন্য কিবা কমিশ্যনৰ আশাত অন্য কাম কৰিবলৈ যায়, মোৰ সেইটো প্ৰশ্ন। আৰু আমাৰ বিজেপিৰ ৰাজ্যিক কি কয় জিলা সভাপতিজনৰ ঘৰৰ কাষতে যিটো জাবৰৰ দম, তেখেতে বিজেপি চৰকাৰৰ প্ৰথম শ্লোগানটোৰ প্ৰতিও তেখেতে সন্মান জনাওক বুলি মোৰ অনুৰোধ, যে স্বচ্ছতা হি সেৱা বুলি কোৱাৰ পিছত বিজেপি জিলা সভাপতিজনৰ ঘৰৰ কাষত যি জাবৰৰ দুৰ্গন্ধ, তাৰ ফলত মানে গোটেই পৰিৱেশ প্ৰদূষিত হৈ আছে। বিজেপি চৰকাৰ অহাৰ পূৰ্বেই কংগ্ৰেছ চৰকাৰ সময়তে নাজিৰাৰ বাবে এটা বাছ ষ্টেচন বৰতল তিনিআলিত আৰু এটা আমাৰ নাজিৰাৰ পুৰণা ASTC চৌহদত নিৰ্মাণ কৰি উলিওৱা হৈছিল। এই দুয়োটাই কিন্তু যিহেতু আপোনালোকে জানে চৰকাৰৰ পুঁজিৰ সুব্যৱস্থা লাহে লাহে ঘাটি আহিলে, কামখিনি সম্পূৰ্ণ হোৱাৰ ঠিক প্ৰাক মুহূৰ্ততে বিজেপি চৰকাৰ অসমত হৈছিল। এই চৰকাৰখন অহাৰ পিছত ঠিকাদাৰজনক সম্পূৰ্ণ পুঁজি মোকলাই নিদিলে, আৰু তাৰ ফলত এতিয়া ৰাইজে যেনেধৰণে সেৱা পাব লাগে এই দুটা ৰাজ্যিক বাছ আস্থানৰ পৰা, সেইখিনি পোৱাৰ পৰা বঞ্চিত হৈ আছে। আৰু ইয়াত এটা সময়ত বহুত কেইখন ৰঙা বাছ চলিছিল, এতিয়া তেওঁলোকে যিটো উবেৰৰ নিচিনা ব্যৱস্থা কৰিলে, তাৰ ফলত কিছুমান ব্যক্তিগত বাছ চলে, কিন্তু যিটো সুলভ মূল্যত চৰকাৰী বাছ আছিল, ৰঙা বাছ গড়ৰ চিম্বল সেইখিনি একেবাৰে নাজিৰাৰ পৰা হ্ৰাস পাই গ'ল। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ আমাৰ নতুন যিজন পৰিবহণ মন্ত্ৰী, তেখেতে এই ক্ষেত্ৰত সুব্যৱস্থা ল'ব।